গহপুৰত বিজেপিৰ কৃতজ্ঞতা আৰু অভিনন্দন অনুষ্ঠান তিনিটাকৈ বিধানসভা সমষ্টিত নিৰংকুশভাৱে জয় হোৱাৰ পাছত গহপুৰৰ ঘাঁহিগাঁৱত বিজেপি দলৰ তৰফৰ পৰা কৃতজ্ঞতা আৰু অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিত উচ্চ আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 200তকৈ কৃতি ছাত্ৰ-ছাত্ৰীকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ উপৰিও অনুষ্ঠানটিত তৃতীয়বাৰলৈ গহপুৰৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা উৎপল বৰাক দল সংগঠনৰ ব্যক্তিসকলেও জ্ঞাপন কৰে সম্বৰ্ধনা। আমাৰ গহপুৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টি আমাৰ তিনিওটা মণ্ডল আছে দলৰ। আমাৰ তিনিওজন মণ্ডল সভাপতিয়ে পঞ্চায়তৰ প্ৰতিনিধিসকলে এটা অনুৰোধ কৰিছিল যে আমি আশীৰ্বাদ লোৱাৰ সময় আহিল। তৃতীয়বাৰৰ কাৰণে গহপুৰ সমষ্টিত ৰাইজে আমাক আশীৰ্বাদ দিছে। গতিকে এইবাৰ মুকলিকৈ আমি ৰাইজক কৃতজ্ঞতা জনাব লাগে আৰু মই তেখেতলোকৰ মতত সহমত প্ৰকাশ কৰিলোঁ আৰু গহপুৰ সমষ্টি আমাৰ দলীয় কাৰ্যকৰ্তা বন্ধুসকলে 100 টকা 200 টকা তেওঁলোকৰ নিজৰ গাঁঠিৰ ধন তেওঁলোকে এই অনুষ্ঠানটোলৈ অনুদান আগবঢ়ায় আজি এটা সুন্দৰ অনুষ্ঠান কৃতজ্ঞতা জ্ঞাপন গহপুৰবাসী ৰাইজক এই ঘাঁহিগাঁৱৰ ষ্টেডিয়ামৰ পৰা আজি কৰিব বিচাৰিছে। লগতে আমি হাইস্কুল পাছ কৰা শেষান্ত পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী শেষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ডিষ্টিংশ্যন আৰু এবভ 85% পোৱা 180 গৰাকী ছাত্ৰ-ছাত্ৰীক আমি ভৱিষ্যত প্ৰজন্ম হিচাপে আমি তেওঁলোকক শুভেচ্ছা জনাইছোঁ আৰু তেওঁলোকক অভিনন্দন জনাইছোঁ যাতে ভৱিষ্যতে গহপুৰৰ ভাল মানৱ সম্পদ হিচাপে গঢ় উঠি গহপুৰৰ কাৰণে যাতে তেওঁলোকে সুন্দৰ এক বাতাবৰণৰ পৰিৱেশ সৃষ্টি